So hey guys, so আজি আমি ৰিভিউ দিব গৈ আছো স্ত্ৰী ইউনিভাৰ্ছৰ 5 নম্বৰখন মুভি যোনখনৰ নাম হ'ল স্ত্ৰী 2 তাৰ ওপৰত। আৰু এইখন মুভিটো ফলে বহুত বেছি হাইপ ক্ৰিয়েট হৈ আছিলে কাৰণ আপোনালোকে জানে। আৰু বৰ্তমান মুভিখনৰ ওপৰত কথা পাতো। সো মুভিখনৰ কাহিনীটো বৰ্তমান এনেকুৱা ধৰণৰ যে স্ত্ৰী পাৰ্ট 1ত স্ত্ৰীয়ে মতা মানুহবিলাকক উঠাই পেলাই লৈ গৈছিলে আৰু স্ত্ৰী পাৰ্ট 2ত মানে বৰ্তমান সৰকাতাই স্ত্ৰীবিলাকক উঠাই লৈ গৈ আছে। এইটো কয় সমান্তৰাল, মানে মতা মানুহ আৰু স্ত্ৰীৰ ভিতৰত সমান্তৰাল। আৰু বৰ্তমান সৰকাতাই স্ত্ৰীবিলাকক উঠাই লৈ গৈ আছে আৰু তাকে ৰখাবৰ কাৰণে ইহঁতে স্ত্ৰীক বিচাৰি আনে, মানে শ্ৰদ্ধা কাপুৰক বিচাৰি আনে। শ্ৰদ্ধা কাপুৰ আহি যায় আৰু তাৰ পিছৰে কাহিনীখিনি ইয়াতে দেখুওৱা হয়। আৰু অভাৰঅল ক'ব গ'লে ফিল্মখন বহুত বেছি ভাল হয়, বহুত বেছি এণ্টাৰটেইনিং হয়। আপুনি ধুনীয়াকৈ ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত গৈ পেলাই এনজয় কৰিব পাৰে মুভিখনত একো ৱল্গাৰ চিন নাই, একো ৱল্গাৰ ডাইলগ নাই, ফেমিলি ফ্ৰেণ্ডলি হয় মুভিখন। আৰু মুভিখন বহুত বেছি এণ্টাৰটেইনিং হয়, লাইক বহুত বেছি আপুনি কমেডি আছে, বহুত বেছি আপুনি হাঁহিব, বহুত বেছি আপুনি ভয়ো খাব, মানে বহুত বেছি ভয় নাখায় কাৰণ ইমান এটা হৰৰ নাই। মুভিখন অভাৰঅল হৰৰ কমেডিৰ বেষ্ট কম্বিনেশ্যন হয়। মুভিখনত একশ্যনো আছে আৰু মুভিখনত আগৰ এক্টৰবোৰেই আছে, কিন্তু এটা দুটা কেৰেক্টাৰ এক্সট্ৰা আছে, যেনেকৈ হৈ গ'ল তামান্না ভাটিয়া। আৰু তেওঁৰ এই গানটো এনেই নাই, এই গানটোৰ এটা ইম্পৰ্টেণ্ট ৰোল আছে মুভিখন ক্লাইমেক্সলৈকে নিয়াত। আৰু মুভিখনত কেমিঅ'জ বহুত আছে, লাইক আপুনি যদি ভেৰিয়া মুভিৰ লাষ্টৰ এইটো চিন চাইছে তেন্তে আপুনি গম পাব। আৰু এইটোৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু তাৰ উপৰিও আন এক্টৰ কিছুমানৰ কেমিঅ' আছে, বহুত ডাঙৰ এজন ষ্টাৰৰ কেমিঅ' আছে। আৰু সেইটো মই কৈ দিলোঁ কাৰ হয়, আপোনালোকে নিজেই গৈ পেলাই চালে গম পাব। আৰু মুভিখনত বহুত বেছি টুইষ্ট এণ্ড টাৰ্ণছ কিছুমান আছে। মুভিখনৰ ছেকেণ্ড হাফৰ তুলনাত ফাৰ্ষ্ট হাফটো মোৰ বেছি ভাল লাগিছে, মানে ফাৰ্ষ্ট হাফত হৰৰ আৰু কমেডিৰ যোনটো মিক্স আপ আছে সেইটো বেছি ভাল লাগিছে। ছেকেণ্ড হাফো বেয়া নহয়, ছেকেণ্ড হাফটো মানে ক্লাইমেক্সলৈকে নিয়াৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কাম কৰিব লগা হয়। গতিকে ছেকেণ্ড হাফটোৰ তুলনাত ফাৰ্ষ্ট হাফটোত বেছি মানে কমেডি আৰু হৰৰ আছে। আৰু মুভিখন অভাৰঅল ক'ব গ'লে ভালেই লাগিছে, একো বেয়া চিনটো তেনেকৈ নাই। কেমিঅ'জ কেইটাই শ্বক কৰিছে আৰু টুইষ্ট এণ্ড টাৰ্ণছ কিছুমান আছে, বহুত টুইষ্ট আছে মুভিখনত। লাইক আপুনি শ্বক হৈ যাব যে এইটো কি হয়, এইটো কিয় হয়, এইটো কেনেকৈ হ'ল। তাৰপিছত আৰু শ্ৰদ্ধা কাপুৰৰ কেৰেক্টাৰটো, যোনটো শ্ৰদ্ধা কাপুৰৰ কেৰেক্টাৰটো আছিলে স্ত্ৰী, প্ৰথম ফিল্মখনত আমাক ৰহস্যজনকভাৱে মুভিখন শেষ কৰি দিয়ে, আমি গমেই নাপাওঁ কি হ'ল কি নহ'ল মানে শেষৰ ফালে। আৰু বৰ্তমান শ্ৰদ্ধা কাপুৰৰ কেৰেক্টাৰটো ৰহস্যটো ফাদিল হয় যে তাইৰ কেৰেক্টাৰটো এনেকুৱা কিয়, ইমান মিষ্টেৰিয়াছ কিয় তাইৰ কেৰেক্টাৰটো, তাৰ পাষ্টত কি আছে, প্ৰেজেণ্টত কি আছে, সেইবিলাক কথা আমাক দেখুওৱা হয়। আৰু এইখন মুভিৰ দ্বাৰা আহিবলগীয়া এইখন ইউনিভাৰ্ছৰ কিছুমান মুভিৰ কথা আমাক উল্লেখ কৰি দিছে। আৰু আপুনি ভালকৈ শুনিব লাগিব সেই মুভিকেইখনৰ কথা জানিব হ'লে, মানে নেদেখাই আপুনি শুনিব লাগিব কাণেদি। আৰু মুভিখনত ক্ৰেডিট চিন আছে, 2টা ক্ৰেডিট চিন আছে। গতিকে মুভিখন শেষ কৰি পেলাই লগালগ উঠি গুচি নাহিব, প্ৰথমতে আৰামছে ৰখিব। এটা গান আছে বৰুণ ধাৱনৰ শ্ৰদ্ধা কাপুৰৰ, যোনটো ইউটিউবতো পাই যাব, সেইটোৰ আগতেও 2টা ক্ৰেডিট চিন আছে। গতিকে অলপমান ধৈৰ্য ধৰি পেলাই ক্ৰেডিট চিনকেইটাও চাই ল'ব। অভাৰঅল মুভিখন বহুত বেছি ভাল হয়। আপুনি চাইছে নাই মোক কমেণ্টত জনাব, আৰু যদি চোৱা নাই তেন্তে নিশ্চয় গৈ পেলাই চাব পাৰে।